মোৰ পেৰেডি কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। গাজৰ এটা এনেকৈ নেকাই কাটি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই গাজৰৰ লাড়ু বনাম। কেনেকৈ বনাওঁ চাওকচোন। অলপ ধুই লৈছোঁ ভালদৰে। মই এইটো ৰুকি ল'লোঁ এনেকৈ ৰুকি ল'লোঁ। এবাৰ এখন বগা কাপোৰত মই আঁতি ল'ম। এনেকৈ আঁতি লৈছোঁ ভালদৰে, ৰসটো ওলাই লৈছোঁ। এনেকৈ ওলাই ল'ব লাগিব। এনেকৈ এইটো বাতিৰে এবাতি চেনি দিলোঁ। এইটো চেনিখিনি মই ধুনীয়াকৈ সানি ল'ম। নাৰিকলত যেনেকৈ খানে এনেকৈ চেনিটো সানি থ'ম। সানি লৈছোঁ আৰু এনেকৈ খানি মই কিছু সময় এনেকৈ ৰাখি দিওঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ। ইয়াতে 1 চামুচমান ঘি দি দিলোঁ। ঘি দি দিছোঁ। কেৰাহীটো ঘিটো গৰম হৈছে। গাজৰটো ঢালি দিলোঁ। গাজৰটো দি দিছোঁ। এনেকৈ কম জুই দি এনেকৈ লৰাই থাকিব লাগিব। লৰাই আছোঁ। এনেকৈ লৰাই আছোঁ। চেনিটো আঠা হ'ব লাগিব, তেতিয়ালৈকে লৰাই থাকিব লাগিব। কিমান মিনিট লাগিব মই গম নাপাওঁ, আৰু কম পিছত। গাজৰৰ লাড়ু বনাবলৈ হ'লে ভালে হয়, কাষত লাগি নধৰে, বেছি নালাগে। তো লৰাই থাকিলে হৈ গ'ল। এতিয়া এনেকৈ লৰাই থাকোঁতে আঠা হৈছে, লাৰি চাব পাৰি। এতিয়া মই ইয়াতে নাৰিকলৰ পাউডাৰ অনা আছিলে, অকণমান দি দিছোঁ। এনেকৈ লৰাই থাকিম। সোৱাদটো ভাল হ'ব, সেইকাৰণে মই নাৰিকল অলপ দি দিছোঁ। ইয়াতে কোনোবাই ইলাচি দিব পাৰে, কলফুল দিব পাৰে, ইয়াতে বাদাম বা কাজু বাদামো দিব পাৰে। গতিকে মই একো দিয়া নাই, মই এনেই বনাইছোঁ একো নিদিয়াকৈ। এনেকৈ ভালদৰে লৰাই আছোঁ। এনেকৈ যেতিয়ালৈ বান খালে গম পাম আঠা হ'ব। এতিয়া হৈয়ে গৈছে। মই চাওকচোন, হৈ গ'লে গমেই পায়। এনেকৈ মানে ইয়াতে লাড্ডুৰ নিচিনা হৈয়ে যায়। গতিকে চাওকচোন, এতিয়াতে এনেকৈ নুমাব লাগিব। মোৰ আধা ঘণ্টা লাগি গৈছে। আধা ঘণ্টামান ভাজিলে হৈ যায়। গতিকে মই আধা ঘণ্টা ভাজিলোঁ। এতিয়া হৈ গৈছে, মই নামাই থওঁ। এখনত ওলাই ল'লোঁ মই। এতিয়া লাড়ুটো বনাম। কাৰণ কেৰাহীত গৰমেই থাকে, সেইকাৰণে মই বনোৱা নাই। গৰমে এনেকৈ বনালে লাড়ুটো টান হ'ব। গতিকে মই এনেকৈ গৰমে বনাইছোঁ। চাই থাককচোন, এনেকৈ পকাই কেইটা বনাইছোঁ। হৈ গ'ল লাড়ু। চাওকচোন, আপোনালোকে এনেকৈ গাজৰৰ লাড়ু বনাই খাই চাবচোন। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।